মইনা আঁচনিটোৰ কাৰণে আমি দেখা পাইছো যে ছোৱালীৰ শিক্ষা আৰ্লি ম্যাৰেজ এই গোটেইখিনি এটা ইতিবাচক প্ৰভাৱ পৰিছে আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হবলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰো ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায় 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায় হায়াৰ সেকেন্ডাৰীত 1000 টকা আমি দিও ডিগ্ৰী প্ৰতি মাহত আমি 1250 টকা দিও আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা আৰু এইটো অকল যোৱা বাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিল এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ দুইখন সেন্ট্ৰেল ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছো আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল হেতু হল প্ৰাদেশিকিত কলেজসমূহত আজিকালি কিছুমান সেলফ ফাইনেন্সিং কোৰ্স থাকে সেলফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিল এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমটো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছো নিযুত মইনা আঁচনিটোৰ কাৰণে আমি দেখা পাইছো যে ছোৱালীৰ শিক্ষা আৰ্লি ম্যাৰেজ এই গোটেইখিনি এটা ইতিবাচক প্ৰভাৱ পৰিছে আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হবলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰো ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায় 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায় হায়াৰ সেকেন্ডাৰীত 1000 টকা আমি দিও ডিগ্ৰী প্ৰতি মাহত আমি 1250 টকা দিও আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা আৰু এইটো অকল যোৱা বাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিল এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ দুইখন সেন্ট্ৰেল ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছো আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল হেতু হল প্ৰাদেশিকিত কলেজসমূহত আজিকালি কিছুমান সেলফ ফাইনেন্সিং কোৰ্স থাকে সেলফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিল এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমটো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছো